মৰ্নিং এভৰিৱান। আজি মই নতুন এটা ৰেচিপি লৈ আহিছোঁ, মিঠা আলু ফ্ৰেঞ্চ ফ্ৰাই। আপোনালোকে খাইছেনে বাৰু মিঠা আলু দি পেলাই? এনেইতো এয়া আলু দি পেলাই ফ্ৰেঞ্চ ফ্ৰাই সকলোৱে খাইছে, কিন্তু মিঠা আলু দি পেলাই যদি খোৱা নাই এবাৰ খাই চাবচোন, বহুত টেষ্টি হয়। চাওক, আজি মই মিঠা আলু কেইটামান লৈ আহিছিলোঁ বজাৰৰ পৰা। তাৰে ভাবিছোঁ কেইটামান ফ্ৰেঞ্চ ফ্ৰাই বনাই দিওঁ। চাওক, আলুখিনি ভালদৰে মই ধুই অলপ বাকলিখিনি গুচাই লৈছোঁ। এতিয়া মই মিহি মিহিকৈ অলপ কাটি ল'ম। ছাইডৰ কিটুকুৰ নিদিওঁ, দেখিবলৈ অকণ ভাল নালাগে দেখি। চাওক, এনেধৰণে কাটি ল'ম। আৰু তাৰ মাজতে অলপ ক'ব বিচাৰিছোঁ আপোনালোকক, এইকেইদিন মই অলপ আহিব পৰা নাছিলোঁ, কিয়নো আমাৰ ইয়াত বন্ধও আছিলে আৰু আমাৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকৰো এক্সাম চলি আছে, বন্ধও আছে আৰু ঘৰৰ কিবা অসুবিধাও আছিলে। সেইবাবে এইকেইদিন আহিব পৰা নাছিলোঁ। আজিৰ পৰা অলপ অলপ দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে হয়তো ঠিক নাই, পাহৰিয়ে গ'ল হ'বলা ন মোক। চাওক, এনেধৰণে মই কাটি লৈছোঁ, দেখিবলৈও ভাল হয়। আৰু ছাইডৰ টুকুৰ মই নিদিওঁ, দেখিবলৈ ভাল নহয় দেখি। সেই টুকুৰ মই বেলেগে ৰাখি থৈছোঁ, পাছত মই ভাজি বনাই দিম। চাওক, এনেধৰণে আপোনালোকে কাটি ল'বচোন। মিঠা আলু দি খাই খুব ভাল লাগে। এটা চচপেনত মই পানী লৈ লৈছোঁ, লৈ তাত মই অলপ নিমখ আৰু অলপ মই নেমু ৰস দি দিছোঁ, কিয়নো এনেধৰণৰ দিলে কলা বৰণীয়া ৰংটো নহয়। দেখিছেনে? চাওক, কিমান ধুনীয়া আছে কাটাটো। এতিয়া মই সেই পানীখিনিতে দি দিছোঁ, দি ভালদৰে লৰাম 4 মিনিটমান। বেছি নলৰাওঁ, 4 মিনিটমান সিজিব দিম, বেছি সিজিব নিদিওঁ। চাওকচোন, হৈয়ে গ'ল মোৰ। চাওক, একেবাৰে সিজিও যোৱা নাই, একেবাৰে ভাঙিও যোৱা নাই, এনেকৈ ধৰণৰ অকণ বেকা হৈ গৈছে। এতিয়া মই এখন বগা কাপোৰত দি অলপ শুকাই ল'ম, পানী ভাপটো নাইকিয়া কৰি দিম। 2 মিনিটমান এনেধৰণৰ দিলে শুকাই যাব। এনেধৰণৰ বনাই দিলে ল'ৰা ছোৱালীবিলাকেও খাই পেলাই ভাল পায়। দেখিছেনে, শুকাই গৈছে। এতিয়া মই আকৌ এটা বইলত মই লৈ লৈছোঁ। চাওক, হৈ গ'লনে? এতিয়া মই তাত অলপ কৰ্ণফ্ল'ৰ মিলাই দিছোঁ আৰু অলপ নিমখো মিলাই দিছোঁ। নিমখ অলপ দিছোঁ, কিয়নো মই আগতে নিমখ দিছিলোঁ, সেইবাবে এতিয়া মই অলপহে নিমখ দিছোঁ। চাওক, ভালদৰে লৰাই দিছোঁ। দেখিছেনে কেনেকুৱা খৰখৰীয়া হৈ গৈছে? এডাল এডালকৈ হৈ গৈছে, দেখিছে? এতিয়া মই তেল গৰম কৰি তাতে অলপ অলপকৈ দি ভাজি গৈছোঁ। একেবাৰে আপোনালোকে গোটেইখিনি দি নিদিব, অলপ অলপকৈ ভাজিব। আৰু মই একেবাৰে গোটেইখিনি ভাজিও লোৱা নাই, আকৌ এবাৰ ভাজিমতো, সেইকাৰণে মই ভাজি লোৱা নাই। এতিয়া ওলাই লৈছোঁ মই। চাওক, এনেধৰণে কাগজ এখন পাতি লৈছোঁ, দিছেনে? চাওক, আধা ভজা হৈছে মোৰ, দেখিছেনে? এতিয়া আকৌ তেল গৰম কৰি আকৌ এবাৰ দি দিছোঁ। দেখিছেনে? দুবাৰ ভাজিব লাগে, দুবাৰ ভাজিলেহে মচমচীয়া হয়। আৰু জুইৰ ফ্লেমটো আপোনালোকে একেবাৰে বঢ়াই নিদিব, বঢ়াই দিলে ভিতৰত অকণ সেমেকা হৈ থাকে। জুইৰ ফ্লেমটো অলপ কমাই দিব, তেতিয়া অলপ মচমচীয়াটো ধুনীয়া হয়। চাওকচোন কেনেধৰণৰ হৈছে। আপোনালোকে যি চচ দি হওক খাই চাবচোন, বৰ ভাল লাগে। ল'ৰা ছোৱালীও বহুত ভাল পাব খাই এনেধৰণে বনালে। কেনেকুৱা হৈছে বাৰু দেই জনাব। ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি দিব দেই। আৰু পাহৰি নাযাব, মই দিয়া নাই এইকেইদিন, এতিয়া আকৌ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।